কিনু চ'তমহীয়া বতাহ ছাতি মাৰিলে গছে বনে সলালে পাত, কিনু অসমীয়াৰ বিহুতি আহিলে গৰু চালে লগালে মাত। হয় প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকক স্বাগতম জনাইছোঁ ৰুচেংৰিৰ মজিয়ালৈ। আপোনালোকে জানে সাহিত্য সংস্কৃতিৰ কিছু ইতিবাচক বাৰ্তালৈ আমি আপোনালোকৰ মাজলৈ আহোঁ আৰু আজিও আমি অন্য এটি ইতিবাচক বাৰ্তালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ জাজি অঞ্চলৰ হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ত আৰু এই বিদ্যালয়তে হাঁহচৰা যুৱ সমাজ আৰু ইউৰেকা ইনষ্টিটিউট অফ কম্পিউটাৰ এণ্ড ফাইন আৰ্টছৰ যুটীয়া উদ্যোগত 10 দিনীয়াকৈ বিহুৰ আখৰা প্ৰদান কৰা হৈছে আৰু এই 10 দিনীয়া বিহু আখৰাৰ আজি সফল পৰিসমাপ্তি ঘটিছে। আমি আপোনালোকক সমগ্ৰ পৰিৱেশ দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। নাচোতে ভাঙিবি নাচনি ককা খালৈ নাচনি নাচনি ককা খালৈ নাচনি নাচনি নাচোতে ঐ ভাঙিবি নাচোতে ঐ ভাঙিবি কঁকাল দুখৰ বাহৰে নাচনি দুখৰ কাঠৰে নাচনি দুখৰ কাঠৰে নাচনি বাৰে খেনো যোৰা দিঘিয়া বাৰে খেনো যোৰা দিঘিয়া কঁকাল Oi, na hor padula
10দিনীয়া বিহু আখৰাৰ সন্মানীয় প্ৰশিক্ষক সুৰজিৎ বৰুৱা ডাঙৰীয়া আমি পোনপটীয়াকৈ সুৰজিৎ বৰুৱা ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ আৰু এই সমগ্ৰ অনুষ্ঠানটোৰ বিষয়ে কিছু কথা আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ। বৃহত্তৰ হাঁহচোৱা যুৱ সমাজৰ সৌজন্যত ইউৰেকা কম্পিউটাৰ ইনষ্টিটিউট এণ্ড ফাইন আৰ্টছৰ সহযোগত 10দিনীয়া কাৰ্যসূচীৰে হাঁহচৰা উচ্চতৰ মাধ্যমিক এই খেলপথাৰত অস্থায়ীভাৱে আখৰাথলী তৈয়াৰ কৰি উদ্যোক্তা সমিতিয়ে 10 দিনৰ বাবে প্ৰশিক্ষণ শিবিৰ এটা আয়োজন কৰিছিলে আৰু এই প্ৰশিক্ষণৰ বাবে আমাক নিমন্ত্ৰণ জনাইছিলে আৰু তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি আমাৰ সীমিত জ্ঞানৰ আধাৰত এই 10 দিন আচলতে 9 দিনলৈকে আমি প্ৰশিক্ষণ দিয়া হ'ল। আজি 10 দিনৰ সামৰণি অনুষ্ঠানহে, ইয়াত প্ৰশিক্ষণ বুলিবলৈ বিশেষ একো নাথাকে। তথাপিতো আমি যিমান পাৰোঁ চেষ্টা কৰি ল'ৰা ছোৱালীখিনিক কণ ল'ৰা ছোৱালীখিনিক একো নজনাৰ পৰা জনা কৰোৱা এই দায়িত্বটো ল'লোঁ, কিন্তু ই বৰ সহজসাধ্য নহয় আৰু 10 দিন সময়টো তেনেই কম। গতিকে যিমান পাৰোঁ সাধ্য অনুসৰি ল'ৰা ছোৱালীখিনিক আমি শুদ্ধ ৰূপ এটা নাচ, ঢোল বাদন, পেঁপা বাদন বা বিহুৰ পৰিৱেশ কলাৰ বিষয়ে সম্যক জ্ঞান এটা দাঙি ধৰিবলৈ যত্ন কৰিছিলোঁ। হয়, ধন্যবাদ জনাইছোঁ আজিৰ প্ৰশিক্ষক সুৰজিৎ বৰুৱা ডাঙৰীয়াক। এই কণ মইনা মাইনীসকলক শুদ্ধ পৰিশীলিত আৰু মাৰ্জিত ৰূপত যি বিহু শিকোৱাৰ প্ৰয়াস কৰিছে তেখেত সঁচাকৈ ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ। আমি ধন্যবাদ জনাইছোঁ আৰু আমি এই মুহূৰ্তত পোনপটীয়াকৈ যাব বিচাৰিছোঁ এই যি দুটা মহান অনুষ্ঠানে এই বিহুৰ 10দিনীয়া আখৰা অনুষ্ঠিত কৰিলে তেখেতসকলৰ ওচৰলৈ আমি যাব বিচাৰিছোঁ আৰু পোনপটীয়াকৈ আমি তেখেতলোকৰ পৰা এই অনুষ্ঠানটোৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ। বৃহত্তৰ হাঁহচোৱা যুৱ সমাজৰ উদ্যোগত আৰু ইউৰেকা ফাইন আৰ্টছৰ সহযোগিতাত 10দিনীয়া বিহু কৰ্মশালাখন আমাৰ হাঁহচোৱা হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা হয়, য'ত নেকি আমাৰ নৱপ্ৰজন্মখিনি বিহুটো ভুল ভাৱত নিশিকক তাৰে আমাৰ প্ৰয়াসে শ্ৰী সুৰজিৎ বৰুৱা ককাইদেউক আমি মুখ্য প্ৰশিক্ষক হিচাপে আনি পানি আমাৰ তেওঁলোকক যাতে শুদ্ধ ৰূপত আমি তেওঁলোকক দেখাব পাৰোঁ তাৰে আমাক নতুন এটা প্ৰয়াস আছিলে প্ৰথম যাত্ৰা আৰু ইয়াৰ পাছলৈকেও হ'ব। ইয়াৰ পাছত আমি আৰু তেওঁলোকক যাতে আৰু অলপ নিব পাৰোঁ। এতিয়া এইবাৰলৈ 10 দিনীয়া হৈছে, অহাবাৰলৈ যাতে আমি খুব বেছি তেওঁলোকক 15 দিনীয়া, খুব বেছি 20 দিনীয়া আমি এনেকৈ অনুষ্ঠিত কৰিব পাৰোঁ তাৰে আমাৰ এটা প্ৰয়াস আমি আয়োজন আমি চলাম। হয়, ক'ব লাগিব হাঁহচৰা বৃহত্তৰ যুৱ সমাজ আৰু ইউৰেকা ইনষ্টিটিউট অফ কম্পিউটাৰ এণ্ড ফাইন আৰ্টছ যি দুটা মহান অনুষ্ঠানে এই মহান কাৰ্যসূচীভাগ হাতত লৈ এই নৱপ্ৰজন্মক বিহু সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে অঞ্চলটোত যাতে এটা সুস্থ সবল বিহু সংস্কৃতিৰ পৰিৱেশ গঢ় দিব পৰা যায় তাৰ অহোপুৰুষাৰ্থ কৰি আহিছে। আমি এই আপাহতে দুইটা মহান অনুষ্ঠানলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে ইউৰেকা ইনষ্টিটিউট অফ কম্পিউটাৰ এণ্ড ফাইন আৰ্টছৰ সন্মানীয় সঞ্চালক ডাঙৰীয়া, এই মহান অনুষ্ঠানটোৰ উদ্যোক্তা। আমি তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ আৰু এই সমগ্ৰ 10 দিনীয়া যি বিহুৰ আখৰা অনুষ্ঠিত হৈছিল আমি তাৰে কিছু আভাস ল'বৰ বাবে আমি তেখেতৰ কাষলৈ পোনপটীয়াকৈ যাব বিচাৰিছোঁ। আমি ইউৰেকা ইনষ্টিটিউট অফ কম্পিউটাৰ ফাইন আৰ্টছ আৰু হাঁহচৰা যুৱ সমাজৰ উদ্যোগত আমি এই বিহুৰ আখৰা 10দিনীয়া আখৰাটো আমি কৰিছিলোঁ আৰু আমাৰ উদ্দেশ্য আছিল যে আমাৰ যি কণ ল'ৰা ছোৱালী আছে, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক যাতে আমি বিহুৰ ক্ষেত্ৰখনত আগবঢ়াই নিব পাৰোঁ। আমি যাতে তেওঁলোকক বিহু কি, এই বিহু কেনেধৰণে পালন কৰা হয়, এই বিহু আচলতে কি প্ৰকাৰৰ আছে, এই কথাখিনি যাতে আমি ভালদৰে জনাব পাৰোঁ, এয়াই আমাৰ উদ্দেশ্য আছিলে। আমি সেইবাবে শ্ৰদ্ধাৰ সুৰজিৎ বৰুৱা ছাৰক নিমন্ত্ৰণ কৰিছিলোঁ এই বিহুৰ আখৰা সম্পূৰ্ণ কৰাৰ বাবে। কাৰণ যি আমাৰ এই 10দিনীয়া কৰ্মশালা আছে ইয়াক সম্পূৰ্ণ কৰাৰ বাবে আমি চিন্তা কৰিছিলোঁ, গতিকে তেওঁ আমাক এই ক্ষেত্ৰত সহায় আগবঢ়াব বুলি ক'লে আৰু আমি সেয়ে তেওঁক লৈ আমি এই আখৰা সম্পূৰ্ণ কৰিলোঁ আৰু আমি আজি দেখা পাইছোঁ যে যথেষ্ট ভাল হৈছে। এই আখৰাই আচলতে তেওঁলোকক শিশুসকলে যথেষ্টখিনি শিকিব পাৰিছে আৰু ইয়াৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতেও এনেধৰণে আমি কাম আগবঢ়াই নিম বিহুৰ ক্ষেত্ৰত, যাতে আমাৰ বিহু সংস্কৃতিটো সুন্দৰভাৱে আমি অসমত প্ৰতিষ্ঠা কৰিব পাৰোঁ, বৃহত্তৰ আমাৰ সমগ্ৰ ভাৰতবৰ্ষত সমগ্ৰ পৃথিৱীতে আমি ইয়াক প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেয়াই আমাৰ উদ্দেশ্য। ধন্যবাদ। হয়, আপোনালোকে যি বিহু সংস্কৃতিক বিশ্ব দৰবাৰত জিলিকাই ৰখাৰ যি অহোপুৰুষাৰ্থ কৰি আহিছে আমি এই আপাহতে আমি ৰুচেংৰী পৰিয়ালৰ তৰফৰ পৰা আপোনালোকলৈ ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। আমাৰ মাজত আছে এই প্ৰশিক্ষাৰ্থীসকলৰ সন্মানীয় অভিভাৱকসকল। আমি সন্মানীয় অভিভাৱকসকলৰ কাষলৈ যাব বিচাৰিছোঁ আৰু তেখেতসকলৰ পৰাও আমি এই কৰ্মশালা বা আখৰাৰ বিষয়ে কিছু কথা আমি জানিব বিচাৰিছোঁ। আজি কৰ্মশালা লাষ্ট দিন, আমাৰ ছোৱালীহঁতে বহুতখিনি আগবাঢ়ি গ'ল বাৰু, ভালেই পাইছোঁ আমি। যোৱা বছৰ ইয়াত এনেকৈ শিকাইছোঁ, এইবাৰো শিকাইছোঁ। 10 দিনত বহুতখিনি আগবাঢ়ি গ'ল, আমি ভালেই পাইছোঁ। মই জাজিৰ পৰা আহিছোঁ। স্কুলত প্ৰথম দিনা আহিব নোৱাৰিলোৱে, মই দ্বিতীয় দিনা আহিছোঁ, ল'ৰাটোক দিছোঁ ঢোলৰ কাৰণে। তাৰপিছতে পাৰিছে অলপমান, প্ৰথম দিছোঁ এইবাৰ।
তাৰপৰা ছাৰো ভালেই লাগিছে, যিজনে শিকাইছে তেওঁলোকক ভালকৈ শিকাইছে ল'ৰা ছোৱালীখিনিক। ভাল লাগিছে মুঠতে। এনেকুৱা এটা যেন অনুষ্ঠান আকৌ হৈ থাকক মাজে মাজে, ল'ৰা ছোৱালীখিনিক তেনেকুৱা এটা দি থাকিলে তেহেঁতি বহুতখিনি আগবাঢ়ি যাব পাৰিব ভৱিষ্যতলৈ। হয়, ধন্যবাদ জনাইছোঁ আমি সন্মানীয় অভিভাৱকসকলক, যি মহান প্ৰচেষ্টাৰে এই দুটি অনুষ্ঠানে এই স্থানতে 10 দিনীয়াকৈ বিহুৰ আখৰা অনুষ্ঠিত কৰিছিলে। এই সন্মানীয় অভিভাৱকসকলে নিজৰ সন্তানসকলক এই স্থানলৈ আনি বিহুৰ প্ৰশিক্ষণ দিয়াত যি সহযোগিতা আগবঢ়ালে সঁচাই প্ৰশংসনীয়। আৰু এইদৰে অসমীয়া জাতিটোৰ স্বাৰ্থত, অসমীয়া সংস্কৃতিৰ স্বাৰ্থত তেখেতলোকৰ যি অৱদান সেয়া সদায় আমাৰ মাজত স্মৰণীয় হৈ ৰ'ব। অতিকৈ চেনেহৰ মুগাৰে মোহৰা, তাত কাটোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুলি, নাপাতি কেনেকৈ থাকো। নিকিৰি নিকিৰে খুগাৱে এখনি দেখো গাঁৱে, এখনি বল নাই তালৈকে যাওঁ। হাততে মুখতে হাঁহিটি, মুখতে হাঁহিটি বল তালৈকে যাওঁ। আমি এইখিনিতে সন্মানীয় দৰ্শকসকলক এটি কথা অনুৰোধ জনাব বিচাৰিছোঁ, যিসকল সন্মানীয় দৰ্শকে এই অনুষ্ঠানটো আপোনালোকৰ স্ক্ৰীণত চাই আছে, আপোনালোকে যাতে আন 10জন সন্মানীয় দৰ্শকেও এই অনুষ্ঠানটো উপভোগ কৰিব পাৰে, আপোনালোকে সামাজিক মাধ্যমৰ ৱালত এই অনুষ্ঠানটো শ্বেয়াৰ কৰি দিবৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।